মে'ত ফলাফলত গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ পুনৰ গঠন হ'ব। আমি যুঁজিছো আৰু আমি জিকিম বুলি আত্মবিশ্বাস আছে। হাজো শুৱালকুছি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নন্দিতা দাসৰ এয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। এক্সিট পল নহয়, এয়া এক্সিট পল বুলি মন্তব্য কৰিছে নন্দিতা দাসে। এইবোৰ কেইজনমান মানুহক লৈ কৰা সমীক্ষাহে মাথো। অসমত বহুত চাইলেণ্ট ভোট দিছে ৰাইজে, কিয়নো সমগ্ৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। অহা 4 মে'ৰ ফলাফলত গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ পুনৰ গঠন হ'ব। আমি যুঁজিছো আৰু আমি জিকিম বুলি আত্মবিশ্বাস আছে। হাজো শুৱালকুছি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এয়া নন্দিতা দাসে এনেধৰণে মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল। মন্তব্য আছে, আমি মন্তব্য শুনাই লৈছো। আমি প্ৰত্যেকবাৰে নিৰ্বাচনৰ আগে পিছে আমি দেখি আহিছোঁ যে যিবিলাক এক্সিট পোল হৈ থাকে, এইবোৰ আচলতে এক্সিট পোল ইজ নট একজেক্ট পোল। মানে এইবোৰ এটা মানে জাষ্ট এটা মানুহে এটা সমীক্ষা, হয়তো কিছু মানুহক সুধি কেনে যিটো লোৱা এটা সমীক্ষা। এতিয়া এইবাৰ আপোনালোকে সকলোৱে জানে যে এইবাৰ বহুত চাইলেণ্ট ভোট হৈছে অসমত। সমগ্ৰ অসমতে ৰাইজে এইবাৰ মানে এটা পৰিৱৰ্তন বিচাৰিছে। বৰ্তমান চলি থকা বিজেপি চৰকাৰখন আঁতৰাই এখন নতুন চৰকাৰ বিচাৰিছে। সেইখন হৈছে আমাৰ যিটো বিৰোধী ঐক্য হিচাপে যিটো আমি নিৰ্বাচন খেলিলোঁ, সেই নিৰ্বাচনত ৰাইজে এখন নতুন চৰকাৰ বিচাৰিছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত পুনৰ মানে এখন নতুন চৰকাৰ ৰাইজে বিচাৰিছে। সেয়ে মই ভাবোঁ যে এক্সিট পলৰ ওপৰত বৰ বেছি আমি চিন্তা কৰি লাভ নাই, যিহেতু 4 তাৰিখে আমাৰ নিৰ্বাচন।